শৰ্মিষ্ঠা বৰা, তুমি কি পৰীক্ষা দিছা এবাৰ? তোমাৰ মাতটো ভাল, কোমল, গোটেইখিনি হাত পেলাই দিলে, কিন্তু তুমি অভ্যাস খুব কম কৰিছা, বোধকৰো পৰীক্ষাৰ কাৰণে কম কৰিছা। হাৰমনিয়াম আছে ঘৰত? আছে? তুমি হাইট তোমাৰ নোটবোৰ এৰাই গৈছে। খুব অভ্যাস কৰিবা, বহুত ভাল গাব পাৰিবা দেই, বহুত ভাল গাব পাৰিবা। আশীৰ্বাদ থাকিলে তুমি আৰু স্মাৰ্ট দিব স্মাৰ্ট ন তাই আপোনাকো এটা দিওঁ। চিকমিক আহাচোন অকণ। চিকমিকক দিলে নেকি? চিকমিক দিলে নেকি? চিকমিক দিলে। মৃদুল, বহুত বহুত ধন্যবাদ। বিশেষকৈ আমাৰ আজি এইটো মানে সুভাষ আৰু পুতুল বৰা, ধন্যবাদ জনাইছোঁ দুইজনকে। আমি লগ সদায় বোলে এনেকৈ পাই আছোঁ। আমাৰ আজি যিটো তোমালোকে লোকসংগীতৰ চৰ্চাত তোমালোকৰ যি অৰিহণা, এটা হাত চাপৰি। লোকসংগীত চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে যি ভূমিকা লৈ আছে তাৰ বাবে এটা ধন্যবাদ, তোমালোকে ধন্যবাদ জনাইছোঁ। এটা স্মাৰক দিয়া হৈছে, শৰ্মিষ্ঠা বৰাক এটা স্মাৰক চিঠিখন দিলে মই আপোনাক দিবলৈ সময় পোৱা নাই, কিন্তু কি কাৰণে আচলতে ল'ৰাটো আমাৰ মাজত জীয়াই থাকক, আমাৰ উঠি অহা প্ৰজন্মই চিনি পাওক তেওঁক যে এজন মেধাৱী ছাত্ৰক কিদৰে পিতৃ মাতৃ আজি এনেকৈ বুকুৰ মাজত সোমোৱাই তোমালোকৰ যোগেদি তেওঁলোকৰ সপোনবোৰ পূৰাবৰ চেষ্টা কৰিছে। সদায় সি আমাৰ মাজত দীৰ্ঘস্থায়ী হৈ ৰওক। আৰু মই ভাবোঁ প্ৰতি বছৰে যোৱা বছৰ অনুষ্ঠানটো আৰু গভীৰ আছিল যে শান্তনু পূজাৰী বা শান্তনু তামুলী মৌচাক মামা আহিছিল। আজি এইবাৰো বিশিষ্ট কেইবাজনো আমাৰ স্বনামধন্য ব্যক্তিক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ভাল পাইছোঁ যে অকল দীপকদাই কৈছে যে অকল পজিটিভ পাতি বঁটাটো দিলেই এই যথেষ্ট নহয়, অলপ ব্যতিক্ৰম কিবা চিন্তা প্ৰতি বছৰ পাছৰ বছৰ যাতে ইয়াতকৈও অলপ বেলেগ ধৰণৰ চিন্তা আমাৰ মাজত আহে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। আৰু চিত্ৰ আঁকে প্ৰায় অনুষ্ঠানলৈকে প্ৰতি বছৰে এটা লৈ থকা নিচিনা হৈছে, চবে খবৰ লৈ থাকে। অনুষ্ঠানটো খুব সুন্দৰভাৱে আয়োজন হয়, কোনো বেনাজালি নোহোৱাকৈ, কোনো বিশৃংখলতা নোহোৱাকৈ প্ৰথম বৰ্ষৰ পৰা আয়োজন হৈ আহিছে। মই বিশেষ দীঘলীয়া নকৰোঁ যে ২৭তম জন্ম দিৱসক আজি মই হিমাংশুলৈ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। য'তেই আছে শান্তিত থাকক আৰু আমাৰ মাজত এনেকুৱা হাজাৰো হিমাংশু ওলাই আহক, তাৰ কামনাই মোৰ চমুদৰ সামৰণি লৈছোঁ। ধন্যবাদ। এতিয়া মই আৰু কোনোবাই ক'বনে কিবা ক'ব নেকি? কোনোবাই দুআষাৰ নকয় যদি মই শেষ বক্তাগৰাকী ফোনটো আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আজিৰ সভাখনৰ শেষ বক্তাগৰাকী হৈছে আমাৰ তৰুণ দত্ত। আজিৰ সভাৰ সভাপতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, উদ্যোক্তাসকল, এই হিমাংশু জ্যোতি নেওগৰ পিতৃ মাতৃ সমুখ্যে ছাত্ৰ ছাত্ৰীসকল, সম্বন্ধিত তিনিজন ব্যক্তি সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি দিনটো সঁচাকৈ মোৰ খুব ভাল লাগে। এইকাৰণে ভাল লাগে যেতিয়া দীপক বৰাই আমাৰ বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চিঠিখন দি আহিল। লগে লগে মই সেইটো ছাত্ৰ ছাত্ৰীসকললৈ প্ৰেৰণ কৰিলোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটো ইমানেই ভাল পায়, তেওঁলোকে কৈছে যে আমি আগতেই জানো, আমি যামেই, সাজু হৈয়ে আছোঁ। আপুনি এইখন দিছে বাৰু মানি লৈছোঁ, কিন্তু আমি আগতেই যাম বুলি সিদ্ধান্ত কৰি থৈছোঁ। গতিকে কিমান ভাল পায় এই অনুষ্ঠানটো, সেইটো এটা বৰ ডাঙৰ কথা। দ্বিতীয় কথাটো হ'ল যে আমাৰ অগোচৰে থকা বহু লোকৰ প্ৰতিভা আছিল বা আছে, সেইসকল লোকক আমি চিনি নাপাওঁ।
আজিৰ এই অনুষ্ঠানৰ যোগেদি আগবঢ়াই আনিছে, আমাৰ মাজত চিনাকি কৰি দিছে, খুব এটা ভাল পদক্ষেপ বুলি মই অনুভৱ কৰিছোঁ। ভৱিষ্যতলৈ মই উদ্যোক্তাসকলক অনুৰোধ কৰোঁ যাতে এনেধৰণৰ নতুন কাৰ্যসূচী এই অনুষ্ঠানটো আৰু আগবঢ়াই নিয়ে, তাৰ প্ৰতি লক্ষ্য ৰাখক। শেষত হিমাংশুজ্যোতি নেওগ, তেওঁ উদীয়মান ছাত্ৰ আছিল, তেওঁ য'তেই নাথাকক আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ভাগ যাতে নিয়াৰিকৈ তেওঁ মানে পৰিচালনা কৰে, বিদ্যালয়ৰ লগত তেওঁ জড়িত হৈ আছে। যদিও তেওঁ ৰিটায়াৰ কৰিব, তথাপিতো অহা বছৰৰ পৰা তেখেতে এই অনুষ্ঠানভাগ পৰিচালনা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু তেওঁ থাকিলে বহুতেই ভাল হ'ব। আৰু এতিয়া আমিতো নতুন প্ৰজন্মক সদায়
কিংবদন্তী পুতুল বৰা আৰু সুভাষ দাস লগতে
स्तुति नाजानो हीनामती तजु पदे पखिलु भजन আমাৰ বেলেগ অঞ্চলৰ মহান শিল্পী আচলতে এইসকল নহ'লে আমি গীত গাব নোৱাৰোঁ মোক হেমন্তদাই গীত এটা গাবলৈ কৈ আছে মই গীতটো গোৱা নাই কিয় গাব নোৱাৰোঁ কাৰণ লগত ইনষ্ট্ৰুমেণ্ট নাই যাহাই আমাৰ এই পাৰ্টিটো দেখিলোঁ মোৰ মনটো গ'ল গাবৰ কাৰণে ধন্যবাদ আমাৰ সেইসকল শিল্পীক আপোনালোকক আমি নমস্কাৰ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক উৎসাহিত হোৱা দেখি মনটো ভাল লাগিছে এনেকুৱা এটা হেৰি পৰিৱেশ মধুৰ পৰিৱেশ আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ দেৱজিতৰ উদ্যোগত আমাৰ দীপক বৰাৰ সহিতে এই অঞ্চলত যিমানখিনি প্ৰাণোচ্ছল ডেকা আছে সকলোৰে সহযোগত আমি এই অনুষ্ঠানভাগ নিজে সম্পন্ন কৰিলোঁ আৰু আমাৰ হাতত কাৰ্যসূচী নাই সভাপতিৰ এক আশাৰৰ নামত মই কেতিয়াবাই কিবা আশা কৰোঁ এতিয়া মই সকলোৰে হৈ ঘোষণা কৰিব বিচাৰিছোঁ মহোদয় বিশিষ্ট অতিথিসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধুসকল আৰু অভিভাৱকসকল বহুদিন মানে মই আজি এই অনুষ্ঠান বোলা এটা অনুভৱ হৈছে মই বহুদিন ধৰি ৰাজহুৱা কামৰ পৰা আঁতৰি আছিলোঁ বহুত দিন ধৰি সভা সমিতিবিলাক যোৱাও নাছিলোঁ আজি প্ৰায় ৬-৭ বছৰ অকল নিজক লৈ ব্যস্ত আছিলোঁ আৰু নিজক লৈ ব্যস্ত হৈ মোৰ এনেকুৱা এটা অনুভৱ হ'ল মই সাংঘাতিক অকলশৰীয়া মোৰ লাহে লাহে বন্ধুবৰ্গবোৰ কমি গ'ল নিজৰ কামৰ বাহিৰে মই এনেকুৱা এটা অশান্তি অনুভৱ কৰিলোঁ যে সাংঘাতিক মানে অকলশৰীয়া মই লগৰ বন্ধুৰ লগত ফোন কৰি মই এনেকুৱা মানসিকভাৱে হীনমন্যতাত ভুগিছোঁ কি হ'ব মই নাই কোনো বন্ধু নাই মোৰ সুখ দুখৰ কথা বোলে মোৰ সমাজ নাইকিয়া হৈ গ'ল মই লাহে লাহে মানে আকৌ সামাজিক অনুষ্ঠান হওক সমাজখন অনুষ্ঠান প্ৰতিষ্ঠান এইকাৰণেই লাগে সুখেৰে জীয়াই থাকিবলৈ শান্তিৰে জীয়াই থাকিবলৈ দুখবিলাক পাহৰি থাকিবলৈ সেইকাৰণে আমি আজি আহি মানে এনেকুৱা অনুভৱ হৈছে খুব ধুনীয়া লাগিছে আৰু এনেকুৱা এটা সুমধুৰ সংগীত এনেকুৱা নৃত্য আৰু সকলোকে পাই ভাল লাগিছে মই দীঘলীয়া নকৰোঁ কাৰণ এতিয়া আৰু কথা শুনাৰ কাৰো ধৈৰ্য নাথাকে কাৰণ যথেষ্ট সময় 11টা বজাতে মানুহখিনি আহিছে মই হিমাংশু নায়কৰ তেখেতৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ তেখেত য'তেই থাকে সুখেৰে থাকক শান্তিৰে থাকক আমাৰ মাজত এনেধৰণে জীয়াই থাকক আৰু পৰিয়ালবৰ্গে যি প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টা সঁচাকৈ শলাগলগীয়া আগতে মোৰ এজন গুৰুত্বপূৰ্ণ মুহূৰ্ত কেমেৰাত ধৰি আমাৰ সন্মুখত আছে শ্ৰীমন্ত মাধৱ বৰুৱা মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেখেতে অতি মানে আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ লগত আছে আমাৰ এই মুহূৰ্তবোৰ ধৰি ৰাখিছে ধন্যবাদ
আমি হিমাংশু জ্যোতিনাথ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ আজি বঁটাৰ বিতৰণী অনুষ্ঠান আছিলে দিনৰ ভাগত আমাৰ প্ৰতিযোগিতা হৈ গ'ল আমি জয়তে আজি এই অনুষ্ঠানৰ লগত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিযোগী শুভাকাংক্ষী ৰাইজ বিশিষ্ট ব্যক্তিসকল সম্বৰ্ধীয় ব্যক্তিসকলক আমি স্বাগতম জনাইছোঁ অভিনন্দন কৃতজ্ঞতা জনাইছোঁ আমি আজি হিমাংশু জ্যোতিনাথৰ ২৭তম জন্মদিন আছিলে এই জন্মদিনত প্ৰতিবাৰে ১২ ফেব্ৰুৱাৰীটো তেওঁৰ জন্মদিন হয় প্ৰতি বছৰৰ ১২ ফেব্ৰুৱাৰী তাৰিখে আমি এতিয়া বৰ্তমান প্ৰসাৰিত লাভ কৰিছে এইটো যোৰহাট জিলা ভিত্তিতে হৈছেগৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা শাখাত দ্বাদশ শ্ৰেণীলৈকে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ নিম্ন শাখা আৰু নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত আমি প্ৰতিযোগিতা উদযাপন কৰি আহিছোঁ আৰু আজি ২৭তম তেওঁৰ জন্মদিনত আজি ইয়াতে অনুষ্ঠান আমি উদযাপন কৰিলোঁ ৰচনা চিত্ৰাংকন প্ৰতিযোগিতা হ'ল আৰু লগতে আমি কেইটামান ভাল কাম কৰা হৈছে আমাৰ স্থানীয় এজন মঘাই ওজাৰ শিষ্য মীনাৰাম দত্তদেৱক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তিনিগৰাকী ব্যক্তিকো বিভিন্ন ক্ষেত্ৰত সম্বৰ্ধনা জনাইছিলোঁ আমি পৰিতাপৰ কথা দুখৰ বিষয় যে ৪০ বছৰ ঢোলৰ সৈতে জড়িত থকা এই শিল্পীজনে আজিলৈকে অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা নাই আমি এই অনুষ্ঠানৰ পৰা এই স্থানৰ পৰা এই মঞ্চৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাম যাতে এনেধৰণৰ যিসকল শিল্পী লোকশিল্পী গাঁৱে ভূঞে সিঁচৰিত হৈ আছে এতিয়াও অৱহেলিত হৈ আছে এইসকল শিল্পীক চৰকাৰে শিল্পী পেঞ্চন দি এটা মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমি আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাটো এই বছৰৰ কাৰণে কষ্টকৰ কাৰণে পতা হৈছে ইয়াৰ উদ্দেশ্য এটাই একচুৱেলি মোৰ ব্যক্তিগত উদ্দেশ্য এটা অন্য কোনো স্বাৰ্থ নাই তাৰ নামটো জীয়াই থাকিব লাগে আৰু দ্বিতীয়তে নামটো জীয়াই থাকিব লাগে এটা অৰ্থবহভাৱে এতিয়া যদি আমি ল'ৰা ছোৱালীখিনি গোট খুৱাই কিবা এটা বৌদ্ধিকেই হওক বা সাংস্কৃতিক দিশতে হওক বা তেনেকুৱা মানে যিটো ইণ্টেলেকচুৱেল যিটো ডেভেলপমেণ্টৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰোঁ সেইটো প্ৰচেষ্টাতে আমাৰ সকলোৱে একেলগে আমি সমূহীয়াকৈ গোট খাই আমি এটা কাম কৰোঁ এইটোৱে হ'ল আমাৰ ইয়াৰ প্ৰথম আমাৰ দীপক বৰা আছে দীপক বৰা হ'ল ১ নম্বৰতে তেওঁ মোক যথেষ্ট সহায় কৰে বাকী অনুষ্ঠানৰ যিখিনি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আমাৰ হেমন্ত দা আছে পংকজ বৰুৱা আছে এইখিনি আছে সকলোৱে মিলি মেলি আমি এটাই প্ৰচেষ্টা আছে যে আমি এখন অপেচাদাৰী মঞ্চ তৈয়াৰ কৰিব লাগে যাতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা উন্নতি সাধন হয় প্ৰথম চেষ্টা সেইটোৱে দ্বিতীয়তে আমাৰ যিখিনি থলুৱা যিখিনি মানুহ ধৰক কি বুলি ক'ম আপোনাৰ বিভিন্ন ক্ষেত্ৰত যুক্ত হোৱা যাৰ প্ৰচাৰ বিমুখ বুলিয়ে কৈছোঁ প্ৰচাৰ বিমুখ মানুহখিনি কিন্তু যিখিনিয়ে থলুৱা সংস্কৃতিকে আদি কৰি আমি খেতিটো এটা সংস্কৃতিতে ধৰিব পাৰোঁ দেই আপোনাৰ থলুৱা সংস্কৃতি ৰক্ষা কৰি পেলাই থলুৱা সংস্কৃতিৰ ওপৰত যাৰ চৰ্চা কৰিছে তেনেকুৱা মানুহ আমি বিচাৰি আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু তেখেতসকলৰ পৰাই আমাৰ একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ সমাজখন সৃষ্টি আছে আমাৰ তেনেকুৱা প্ৰচেষ্টা সদায় অব্যাহত থাকিব ভৱিষ্যতে আমি তেনেকুৱাই কাম কৰিম বুলি আমি সংকল্পবদ্ধ আমাৰ লগতে এটা হিমাংশু জ্যোতিনাথ সোঁৱৰণী সাহায্য নিধি এটা আমি গঠন কৰিছোঁ তাৰে যিসকল আমাৰ বিষয়ববীয়া কক বা সদস্যসকল আছে সকলোৱে মিলি মেলি আমি কিছু আৰ্থিক সাহায্য অকল এতিয়া আমি সিদ্ধান্ত কৰিছোঁ যে ২৫ বছৰৰ তলৰ যিখিনি ২৫ বছৰ তলৰ আমাৰ ষ্টুডেণ্ট যিবিলাক মানে ছাত্ৰসকলৰ কেন্দ্ৰিকহে হৈ আছে বস্তুবিলাক আৰু যিহেতু আমাৰ সদস্য সংখ্যা কম আমাৰ ফাণ্ডো তেনেকুৱা আমি গভৰ্ণমেণ্ট ফাণ্ডৰ ওপৰত আমি আশাবাদী নহয় তাৰমানে বা কোনো তেনেকুৱা ধৰণৰ ফাণ্ডৰ নহয় অকল সদস্যৰ ফাণ্ডেদিয়ে আমি হেৰিবিলাক চলাই থাকোঁ মানে যিবিলাক সাহায্য কথা বতৰাবিলাক চলাই থাকোঁ গতিকে সেইখিনিয়ে যিটো পাৰোঁ আৰু মানে যিটো পাৰোঁ সমাজৰ অকণমান উন্নতি হওক বুলিয়ে আমি চেষ্টা কৰি আছোঁ তাৰ আৰু বেলেগ হেৰি নাই কোনো ব্যক্তিগত স্বাৰ্থ কাৰো নাই দেই আমাৰ এই অনুষ্ঠানৰ লগতো জড়িত সকলোৱে মই দেখিছোঁ ব্যক্তিগত স্বাৰ্থ কাৰো একো নাই যদি সমাজৰ কিবা এটা হয় সমাজৰ কাৰণে অকণমান সময় দিয়ে সমাজৰ কাৰণে তেখেতসকলৰ অকণমান মানসিকভাৱে তেখেতসকলৰ প্ৰস্তুত থাকে সমাজৰ কাৰণে কিবা এটা কৰিবলৈ ঠিক আছে ধন্যবাদ